আজি আলোচনালৈ সকলোকে আদৰণি জনাইছোঁ। ইয়াৰ বিষয় হ'ল হজৰত আজান পীৰ চাহাবৰ জিকিৰ। এই আহকচোন প্ৰথমতে এটা জিকিৰেই শুনো আৰু জিকিৰৰ দ্বাৰাই অনুষ্ঠানটো আৰম্ভ কৰোঁ। আৰু শেষত ইয়াৰ যিটো বাৰ্তা আছে আজিকালিৰ সমাজে বুজাকে ব্যাখ্যা কৰি দিব খুজিছোঁ। বাৰু আহকচোন জিকিৰটো শুনো। জিয়ৰ সাৰথি নাম আল্লাহ, জিয়ৰ সাৰথি নাম, সৎগুৰুক ভেটিবা আত্মাক চিনিবা, কি জীৱ দিনৰে কাম। অমানে পমানক চম্ভালি ৰাখিবা, কোনোবাই ভাঙিব ধৰি, মনৰ পাছে হাতীক থিৰকৈ বান্ধিবা, কলিমালাহৰে জৰি। মনকে বান্ধিবা মনকে ছাতিবা, মনকে নিদিবা লাই, অবুজন মনকে বুজাব নোৱাৰি, তেনে গজে মুৰি গায়। জিয়ৰ সাৰথি নাম আল্লাহ, জিয়ৰ সাৰথি নাম, সৎগুৰুক ভেটিবা আত্মাক চিনিবা, কি জীৱ দিনৰে কাম। মনকে বান্ধিবা মনকে ছাতিবা, মনকে নিদিবা লাই, দুৰ্জন মনকে বুজাব নোৱাৰি, বুজায়ো পাৰে নে পায়। ৩-৮ বছৰ মনকে বুজালো, জগৰা বনলৈ যায়, জগৰা বনলৈ কেলেই নেযাও, সৃষ্টি বাঢ়িবৰ ঠাই। জিয়ৰ সাৰথি নাম আল্লাহ, জিয়ৰ সাৰথি নাম, সৎগুৰুক ভেটিবা আত্মাক চিনিবা, কি জীৱ দিনৰে কাম। জুয়ে কোমলাবৰ লাহে কিলোৱে, পানী কোমলাবৰ মাটি, নামৰে কোমল ভকতৰে বচন, হৰিছে আমোলক আতি। এইনো বৰে ঘৰ কেলেইনো সাজিলা, শুবলৈ নোজোৰে পাতি, গাঁৱৰে গিয়াতি চপাই মাতি আনি, লবা বাৰী চুকত মাতি। জিয়ৰ সাৰথি নাম আল্লাহ, জিয়ৰ সাৰথি নাম, সৎগুৰুক ভেটিবা আত্মাক চিনিবা, কি জীৱ দিনৰে কাম। সৎগুৰুক ভেটিবা আত্মাক চিনিবা, কি জীৱ দিনৰে কাম। সৎগুৰুক ভেটিবা আত্মাক চিনিবা, কি জীৱ দিনৰে কাম। দুই এটা শব্দৰ অৰ্থ কৈ দিছোঁ। সৎগুৰু মানে অসৎ লোকৰ সংগ ত্যাগ কৰি
মুত্তাকি পৰহেজগাৰ লোকসকলৰ আদৰ্শ মতে চলা, তেওঁলোকৰ লগত দিহা পৰামৰ্শ আৰু তেওঁলোকৰ লগত সংস্পৰ্শ স্থাপন কৰা। মুত্তাকি মানে এইসকল লোক যিসকলে ডাঙৰ গুনাহটো নহয় সৰু সৰু গুনাহো নকৰে। কোনোবা যদি এজন মানুহে নেকি বহুত কৰিছে এটা দিশত বা কিছুমান দিশত বা বহুত দিশতে, কিন্তু এটা সৰু সৰু হ'লেও এটা সৰু গুনাহো তেওঁ আঁতৰি থাকিব পৰা নাই, এৰিব পৰা নাই, সেইটোতে বৰ্তি আছে, সেইজন মানুহক মুত্তাকি বুলি কোৱা নহয়। অমন পমন মানে আমি অৰ্থটো পোৱা নাই ক'তো, কিন্তু অন্য জিকিৰতো ইয়াত উল্লেখ আছে, সেইটো চাই পেলাই বুজা গৈছে খুব সম্ভৱ অমন পমন মানে দুনিয়াৰো সুখ সমৃদ্ধি আৰু আখিৰতৰো সুখ সমৃদ্ধি, বা অন্য কথাত ক'বলৈ গ'লে শাৰীৰিক বা পাৰ্থিৱ সুখ সমৃদ্ধি আৰু আখিৰাতৰ লগত সম্বন্ধ থকা অৰ্থাৎ আত্মাৰ বা ৰুহৰ যিটো সুখ সমৃদ্ধি, সেইটোকে এই দুইটাকে একেলগে অমন আৰু এটাক পমন বুলি কোৱা হৈছে। মনৰ পাঁচ হাতীটো হ'ল মনৰ পাঁচটা ইন্দ্ৰিয়। তাক যদি মনৰ ইচ্ছামতে এৰি দিয়া হয়, সি শৰীয়তৰ সীমাৰ বাহিৰ হৈ গৈ পেলাই মানুহৰ সুখ শান্তি ভংগ কৰিব, অমন পমনটো ভাঙি পেলাব। গজমুৰি গায় মানে এনেকুৱা গৰু যি এৰাল দিলেও ৰচি চচি ছিঙি খেতি বা অন্য ঠাইত গৈ পেলাই লোকচান কৰেগৈ। আৰু মনটো মানুহৰ গজমুৰি গায়ৰ নিচিনাই, বিশেষকৈ জগৰা বনলৈ যায় বুলি য'ত উল্লেখ কৰা হৈছে, তাৰ এটা অৰ্থ এনেকুৱা ধৰণৰ যে আল্লাহ পাকে বিপৰীত যে মানুহৰ এটা আকৰ্ষণ দিছে নাৰীৰ প্ৰতি আৰু নাৰীৰ আকৰ্ষণ দিছে তেনেধৰণে পুৰুষৰ প্ৰতি। এই আকৰ্ষণটোৰ যদি কোনো ধৰণৰ যুক্তিৰ দ্বাৰা মানুহজনে 24 বছৰ বয়স হৈ গ'লেও, এজন পুৰুষ মনৰ মানুহ হৈ গ'লেও এইবিলাক আকল জ্ঞানৰ দ্বাৰা মানুহজনে এইটোক কণ্ট্ৰল কৰিব নোৱাৰে। তাৰ কাৰণে বহুত হাতী বন্ধা দি, যেনে ডাঙৰ ৰছী লাগে একদম বান্ধি পেলাই পাবন্দী কৰিব লাগিব। অৰ্থাৎ এইবিলাকৰ পৰা বাচি থাকিবলৈ হ'লে যে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিব লাগিব, যে তিৰোতাসকলে আবুৰত থাকিব লাগিব আৰু পুৰুষসকলেও নিজৰ দৃষ্টিটো য'ত ত'ত যাবলৈ দিব নালাগিব, বা পুৰুষ আৰু মহিলাৰ অবাধ মিলা মিছাবিলাক এইবিলাক সামাজিক নিয়ম কানুনৰ দ্বাৰাই এইবিলাক বাধা দিব লাগিব। এই ডাঙৰ ডাঙৰ এনেকুৱা পঘা লগাব লাগিব অৰ্থাৎ। আৰু এইটো আল্লাহ তাআলাহে প্ৰাকৃতিকভাৱে বনাইছে যে মনটোৱে তেনেকুৱা ধৰণৰ কাম কাজলৈ গুচি যায়গৈ। এইটোৱে যদি এই আকৰ্ষণটোৱে যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লে বংশৰ বৃদ্ধিও নহ'লহেঁতেন, মানুহে বিয়া বাৰুও নাপাতিলেহেঁতেন। এইটো এনেকুৱা ধৰণৰ ভোগ সম্ভোগ কৰা দৰকাৰো, কিন্তু শৰীয়তৰ সীমাৰ ভিত্তিত, কলিমা নামৰে জুৰিৰ ভিত্তিত। বাৰু নচিহতৰ কথা ইয়াত উল্লেখ আছে যে যেনেধৰণে মানুহে লোহাৰ বস্তু বনাওঁতে জুয়ে লোহাক কোমল কৰে, আৰু মাটিৰ দ্বাৰা মাটি কোমল কৰিবলৈ হ'লে পানী দিব লাগে, তেনেধৰণে কোৰাণ মাজিদত এটা আয়াত আছে, 51 নম্বৰ সূৰাৰ 55 নম্বৰ আয়াতটোত আছে। তাৰ সাৰাংশ তেনেকুৱা ধৰণৰ যে নেক লোকসকলে যেতিয়া নচিহত কৰে, শুনোতাজন যদি মুমিন হয় তেওঁৰ লাভ হয়, আৰু নচিহত কৰাজনৰো লাভ হয়, শুনাজনৰো লাভ হয়। এইটোৰ দ্বাৰা আজান চাহাবে কৈছে যে ভকতৰ বচন অৰ্থাৎ মুত্তাকি লোকসকলৰ নচিহত কৰিলে মানুহৰ দিলটো কঠিনতাৰ পৰা কোমল হৈ যায়। অৰ্থাৎ আল্লাহৰ ইতাআত কৰিব পৰা যদি শক্তি নাথাকে, তেওঁ সেই শক্তিটো আহৰণ কৰে। এই আয়াতটোৰ কথাই আজান চাহাবে কৈছে যে তেনেকুৱা কঠোৰ দিলৰ মানুহো আল্লাহৰ ইতাআত কৰে আৰু
তেওঁৰ জীৱনটো আমলৰ দ্বাৰা নেক আমলৰ দ্বাৰা চানি ধৰে। এতিয়া শেষৰ পংক্তিটোলৈ আহোঁ। এই গোটেই জিকিৰটোৰ মাত্ৰ যদি শেষৰ পংক্তিটোৱে বুজা যায় বা সেইফালে যদি মন দিয়া যায়, এইটোৰ গোটেই আজান পীৰ চাহাবে কিনো ক'ব খুজিছে সেই বাৰ্তাটো আমি বুজিব পাৰোঁ। আহকচোন এইটো শুনো আকৌ এবাৰ। ইনো বৰে ঘৰ কেলেইনো সাজিলা, শুবলৈ নোজোৰে পাতি। গাঁৱৰে গিয়াতি চপাই মাতি আনি, লবা বাৰী চুকত মাতি। আজান পীৰ চাহাবে শেষৰ পংক্তিটো কৈছে, আৰু আচলতে গোটেই জিকিৰটোৰে যিটো সাৰাংশটো এই পংক্তিটোত বহুত ভাল ধৰণে পৰিস্ফুট হৈ গৈছে, যে এইটোৱে আমাৰ কাৰণে বাৰ্তা। আচলতে খুব মই মন দি শুনিবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ, যে শুবলৈ নোজোৰে পাতি মানে শুওঁতে কিমান লাগেনো পাতি, এখন বিচনাৰ সমানেই জেগা দৰকাৰ শুওঁতে। তাতকৈ যদি বহুত বেছি যোগাৰ কৰি পেলাই ডাঙৰ পাতি বনায়, তেতিয়া তেওঁক কোৱা হ'ব যে তোক এখন পাতিৰে নোজোৰেনে, তোৰ মানুহটো তই ইমান ডাঙৰ পাতি বনাইছ। অৰ্থাৎ ঘৰ দুৱাৰ বা দুনিয়াৰ সম্পদবিলাক ঠিক আছে, দৰকাৰী মতে কোনোবাই আহৰণ কৰিলে ঠিকেই আছে, কিন্তু তাতকৈ বেছি নাম খ্যাতি লাগে, যশ লাগে, নিজৰ টকা পইচা অন্যৰ আগত দেখুৱাব লাগে, বিয়া বাৰু ডাঙৰকৈ পাতিব লাগে 20-25 লাখ টকা খৰচ কৰি। যদি এনেকুৱা কোনোবাই কাম কৰে যিবিলাক দুনিয়াতে থাকি যাব, আখিৰত তাৰ কোনো ফাইদা নাই, তেতিয়া তেওঁক কোৱা হয় যে এইনো বৰে ঘৰ কেলেনো সাজিলি, শুবলৈ নোজোৰে পাতি। তোৰ শুবলৈ পাতিৰে নোজুৰিছে কেনে। আৰু শেষ পৰিণতি কি হ'ব, ইন্তেকাল হৈ যাব সময়ত, এই দুনিয়াৰ সম্পত্তিবিলাক চব হাতৰ পৰা এৰা খাই যাব। আৰু গাঁৱৰে জ্ঞাতি মানে আপোন পৰিয়াল, ওচৰ চুবুৰীয়া চব লগ খাই, জানাজাত লগ খাই পেলাই বাৰীৰ চুকত কবৰ দি দিবগৈ। শেষৰ পংক্তিটোৰ অৰ্থটো এইটোৱেই। আৰু ইমান সহজ সৰলভাৱে আজান পীৰ চাহাবে যিটো কথা বুজাই দিছে, সেইটোৱে আমাৰ কাৰণে ডাঙৰ এটা বাৰ্তা। আৰু এই আচল কথাবিলাক নুবুজি আজিকালি বহুতে আজান পীৰ চাহাবৰ জিকিৰবিলাকৰ লগত গীটাৰ, হাৰমনিয়াম, তাবলা আদি সংলগ্ন কৰি পেলাই এনেকুৱা উচ্চ খাপৰ ইমান সকলো ফালৰ পৰা উচ্চ এটা বস্তু গানৰ শাৰীলৈ নমাই আনিলে। এই আচল বাৰ্তাটো যাতে লুকাই নাযায়, আমি তাৰে প্ৰয়াস কৰি যাতে আমি নতুন প্ৰজন্মৰ নজোৱানসকলক, কিশোৰ কিশোৰীসকলক যাতে সেই বাৰ্তাটো আমাৰ সমাজত পৰা নোহোৱা হৈ যোৱা, লুপ্ত হৈ যোৱাটোতে বাধা দিব পাৰোঁ, যে নতুন প্ৰজন্মটোক আমি সেইটো আমাৰ এটা দায়িত্ব আছে, সেইটোৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিয়ে আমি আজিৰ এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়ালোঁ। মই ইয়াকে কৈ সামৰণি মাৰিছোঁ এতিয়া।